নমস্কাৰ। আজি মই লৈ আহিছোঁ এটা নো কষ্ট ৰেমেডি, যিটো আপোনালোকে ঘৰত থকা বস্তুৰে কৰিব পাৰিব। কেতিয়াবা আমাৰ এনেকুৱা হয় যে আমি জীৱনত সিদ্ধান্ত ল'ব নোৱাৰোঁ। কেৰিয়াৰ আমি কোনটো গ্ৰহণ কৰিম, কোনটো লাইনত আমি গ'লে ভাল হ'ব, ভাল ছাকচেছ লাভ কৰিম, এনেকুৱা আমাৰ বহুত মনত কনফিউজন থাকে, নহয়নে বাৰু? তো কেতিয়াবা এনেকুৱা হয় যে আমি এটা কেৰিয়াৰ আমি নিৰ্বাচন কৰিলোঁ, আমি তাত গৈ আছোঁ, কিন্তু আমি একো ভাল সফলতা পোৱা নাই। তো তেনেকুৱাত কি হয়, যেতিয়া আপুনি নিজৰ কেৰিয়াৰ নিৰ্বাচন কৰিবলৈ কনফিউজন হয়, মনত খেলিমেলি লাগে, আপুনি প্ৰত্যেক বুধবাৰে গণেশ ভগৱানক এটা চুপাৰী অৰ্পণ কৰিব। দেখিব 1 মাহ 1.5 মাহৰ ভিতৰতে আপুনি আপোনাৰ কেৰিয়াৰৰ বিষয়ে সঠিক সিদ্ধান্ত ল'বলৈ সফল হৈছে। গণেশ ভগৱানে গণেশ দেৱতাই কি কৰে, আমাক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে। আমাৰ কেৰিয়াৰৰ ওপৰত সঠিক সিদ্ধান্ত ল'বলৈ গণেশ ভগৱানে আপোনাক